হয় হ'ব। আৰু মইতো যিটো দেখিছো, যোৱাকালি মই দেখিলো, ইয়াতো দেখিলো, ৰাইজে বিচাৰিছে পৰিৱৰ্তন, আৰু ৰাইজে দেখিছে যে বিজেপি আহিলে বহুত পৰিৱৰ্তন হ'ব ইয়াত, আৰু ৰাইজে আশা কৰাৰ দৰে সপোনবিলাক পূৰ্ণ হ'ব। কাৰণ বিজেপিয়ে য'তেই চৰকাৰ কৰিছে এই কথা প্ৰমাণ কৰি আহিছে হাতে কামে, যে ভাল কাম কৰি জনসাধাৰণক উপকৃত কৰি আহিছে। সকলো সমাজৰ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নকৰাকে সকলোকে আস্থা আৰু বিশ্বাসত লৈ পেলাই যেনেধৰণে কাম কৰিছে, আৰু যোৱা 11 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সফলতাৰ যিখন প্ৰতিচ্ছবি নিৰ্মাণ কৰিলে, সকলোকে আস্থা আৰু বিশ্বাসত লৈ সবকা সাথ সবকা বিকাশ নীতিৰে, আৰু সেই একেই কথাখিনি ৰাইজে ইয়াতো বিচাৰিছে যে এনেধৰণে ইয়াত সম্পূৰ্ণ হওক। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেখেতৰ নেতৃত্বত চৰকাৰখন তেখেতে ৰাইজক যথেষ্ট সহযোগিতা আগবঢ়াই আজি নিষ্ঠাৰে চৰকাৰ পৰিচালনা কৰি আহিছে। গতিকে সেইকাৰণে ৰাইজৰ বিশ্বাস হৈছে যে দিছপুৰ, দিল্লী আৰু কোকৰাঝাৰ এই তিনিখন চৰকাৰ যদি একলগ হৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ শক্তি বৃদ্ধি হ'ব আৰু আমি প্ৰাপ্য অধিকাৰ ভোগ কৰিবলৈ